মৰমৰ বন্ধু বান্ধৱীসকল, আসাম জব মাৰ্কেট ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ প্ৰথমটো ভেকেঞ্চি ওলাইছে গোৱালপাৰাৰ এছপায়াৰ কোচিং ইনষ্টিটিউটৰ পৰা। ইয়াতে দি আছে ভেকেঞ্চি এট এছপায়াৰ এচিএছ কোচিং ইনষ্টিটিউট গোৱালপাৰা। ইয়াতে জিএছ ফেকাল্টি মেম্বাৰৰ পোষ্ট খালী আছে আৰু এই পোষ্টটোৰ কাৰণে ইয়াতে 30,000 টকাতকে ওপৰত চেলাৰী থাকিব। তো বহুত ধুনীয়া এটা চেলাৰী ইয়াতে দি আছে। ইয়াতে এপ্লাই কৰিব হ'লে কণ্টেক্ট নাম্বাৰ এটা দি আছে, এই কণ্টেক্ট নাম্বাৰটো থ্ৰুৱেদি যোগাযোগ কৰি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট এ কনষ্ট্ৰাকশ্যন কোম্পানী। তো এটা কনষ্ট্ৰাকশ্যন কোম্পানীত ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্ট আছে একাউণ্টছ কাম অফিচ এছিষ্টেণ্ট আৰু এইটো ফিমেলৰ কাৰণে হয়। এই পোষ্টটোত ফিমেল কেণ্ডিডেটছে কেৱল এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোৱালিফিকেশ্যনত দিছে নলেজ অফ টেলি আৰু MS অফিচ। তো টেলি জনা থাকিব লাগিব আৰু মাইক্ৰ'ছফ্ট অফিচৰ কাম জনা থাকিব লাগিব। এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিব হ'লে আপোনাক ইমেইলৰ থ্ৰুৱেদি এপ্লাই কৰিব লাগিব। ইয়াতে এটা ইমেইল ID দি আছে, এই ইমেইল ID থ্ৰুৱেদি এপ্লাই কৰি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট পেৰামাউণ্ট হণ্ডা মালিগাঁও গুৱাহাটী। তো গুৱাহাটীৰ মালিগাঁৱত পেৰামাউণ্ট হণ্ডা শ্ব'ৰুমত ভেকেঞ্চি ওলাইছে। ইয়াতে পজিশ্যনবোৰৰ নাম দি আছে চেলছ কোৱালিটি মেনেজাৰ আৰু CRM এণ্ড চেলছ কনচালটেণ্টছ। CRM মানে কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ। ইয়াতে দিছে আপোনাক 3 পৰা 7 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। ইয়াতে 3 বছৰৰ পৰা 7 বছৰৰ এক্সপিৰিয়েঞ্চ থাকিলে আপুনি এই বস্তুৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াতে দুটা পোষ্ট দি আছে, এই দুটা পোষ্টৰ যিকোনো এটাৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ ৰেজিউম এই ইমেইল আইডিটোত আপুনি মেইল কৰি পঠিয়াই দিব পাৰিব। আৰু এটা কণ্টেক্ট নাম্বাৰো দিয়া আছে ইয়াতে, এই কণ্টেক্ট নাম্বাৰটোৰ থ্ৰুৱেদি আপুনি যোগাযোগ কৰি ল'ব পাৰিব। নেক্সট ভেকেঞ্চিটো আছে আমাৰ হাতত। এইটো ভেকেঞ্চি আমাৰ আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটিৰ দ্বাৰা ছাপোৰ্ট কৰা কিবা এটা অৰ্গেনাইজেশ্যন বা কিবা এটা প্ৰজেক্ট হ'ব। ইয়াতে MD SMS এইটো কিবা প্ৰজেক্ট নহ'লে কিবা এটা NGO হ'ব। তো ইয়াতে ভেকেঞ্চি আছে, পোষ্টৰ নাম দি আছে আউটৰিচ ৱাৰ্কাৰ। আৰু এই পোষ্টটোৰ চিলেকশ্যন হ'ব ৱাক ইন ইণ্টাৰভিউ থ্ৰুৱেদি। আৰু ইয়াতে ইণ্টাৰভিউ ডেট দি আছে 12 মে তাৰিখ ৰাতিপুৱা 11 বজাৰ পৰা। ইয়াতে ভেনু দি আছে TI অফিচ ইন সোণাৰীগাঁও মৰিগাঁও আসাম। দুটা কণ্টেক্ট নাম্বাৰ ইয়াতে দি আছে, এই কণ্টেক্ট নাম্বাৰ দুটা থ্ৰুৱেদি যোগাযোগ কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি ফৰ চিকিউৰিটি গাৰ্ড। তো চিকিউৰিটি গাৰ্ডৰ কাৰণে ভেকেঞ্চি ওলাইছে। ইয়াতে কোৱালিফিকেশ্যনত বাকী একো দিয়া নাই, ইয়াতে কেৱল কৈছে পাৰ্কিং এৰিয়াত ড্ৰাইভ কৰাৰ নলেজ থাকিব লাগিব। তো বেছিক ড্ৰাইভিং স্কিল আপোনাৰ থাকিব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ বায়'ডাটাখন আপুনি এইটো হোৱাটছএপ নাম্বাৰৰ থ্ৰুৱেদি আপুনি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে কৈছে ৰিকুৱাৰ্ড এ কোৱালিফাইড ফাৰ্মাচিষ্ট। আৰু এই ভেকেঞ্চিটো ওলাইছে আপোনাৰ কলিয়াপানী টি ষ্টেট নাহৰকটীয়া ডিব্ৰুগড়ত। তো কলিয়াপানী টি ষ্টেটত এই ভেকেঞ্চিটো ওলাইছে। ইয়াতে এপ্লাই কৰিব হ'লে কণ্টেক্ট নাম্বাৰ এটা দি আছে ইয়াতে, এই কণ্টেক্ট নাম্বাৰটোত যোগাযোগ কৰি ল'ব পাৰিব। আৰু এটা ইমেইল ID দি আছে, এই ইমেইল আইডিটোৰ থ্ৰুৱেদি আপুনি যোগাযোগ কৰি ল'ব পাৰিব। নেক্সট ইয়াতে বহুত কেইটা লোকেশ্যনৰ কাৰণে ভেকেঞ্চি আছে। ইয়াতে কৈছে ৰিকুৱাৰ্ড এক্সপেৰিয়েঞ্চড কেণ্ডিডেটছ ফৰ বেংক কালেকশ্যন এজেঞ্চি। তো বেংক কালেকশ্যন এজেঞ্চিৰ কাৰণে বহুত কেইটা ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্ট প্ৰথমতে দি আছে ছুপাৰভাইজাৰ। আৰু এই ছুপাৰভাইজাৰ পোষ্টৰ কাৰণে ইয়াতে চেলাৰী থাকিব 30,000 টকা প্লাছ। তো 30,000 টকাৰ ওপৰত চেলাৰী থাকিব। তাৰপিছত দি আছে টেলিকলাৰ, আৰু এই টেলিকলাৰ পোষ্টৰ কাৰণে চেলাৰী থাকিব 15,000 টকা আৰু লগতে ইনচেণ্টিভ থাকিব। তাৰপিছত দি আছে EMI কালেক্টৰ। EMI কালেক্টৰৰ আপোনাৰ বেছিক চেলাৰী থাকিব 10,000 টকা আৰু লগতে ইনচেণ্টিভ থাকিব। ইয়াতে লোকেশ্যন বহুত কেইটা লোকেশ্যন দিয়া আছে। ইয়াতে আছে গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ, গোলাঘাট, চৰাইদেউ, শিলচৰ, মৰাণ, শ্বিলং, নংপো, উইলিয়ামনগৰ, তেজপুৰ, বোকাখাত, মৰিগাঁও, নলবাৰী, ৰঙিয়া, মিৰ্জা, বকো আৰু গোৱালপাৰা। তো ইয়াতে বহুত কেইটা লোকেশ্যন দি আছে। ইয়াৰে আপুনি যোনটো লোকেশ্যনৰ পৰা বিলং কৰে আপুনি এই পোষ্টবোৰৰ কাৰণে এপ্লাই কৰিব বিচাৰিলে নিশ্চয় এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে দুটা কণ্টেক্ট নাম্বাৰ দি আছে, এই কণ্টেক্ট নাম্বাৰ দুটাত যোগাযোগ কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। নেক্সট ইয়াতে কৈছে ভেকেঞ্চি এট চেইণ্ট এণ্টনিজ স্কুল নগাঁও। তো নগাঁৱৰ চেইণ্ট এণ্টনি স্কুলত ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্টৰ নাম দিয়া আছে হোষ্টেল ৱাৰ্ডেন। তো হোষ্টেল ৱাৰ্ডেনৰ পোষ্ট ইয়াতে খালী আছে। ইয়াতে কোৱালিফিকেশ্যন বাকী একো দিয়া নাই, ইয়াতে মাত্ৰ কৈছে শুড বি ফ্লুৱেণ্ট ইন ইংলিছ। তো ইংলিছ ভালকে জনা থাকিব লাগিব। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাক চেইণ্ট এণ্টনিজ স্কুল নগাঁৱৰ প্ৰিন্সিপালৰ লগত কণ্টেক্ট কৰিব লাগিব। ইয়াতে কণ্টেক্ট নাম্বাৰ দি আছে, এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰি আপুনি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব।
নেক্সট ইয়াতে গৈছে ৰিক্ৰুটমেণ্ট আণ্ডাৰ চিটি গেছ ডিষ্ট্ৰিবিউশ্যন প্ৰজেক্ট গুৱাহাটী। তো গুৱাহাটীৰ চিটি গেছ ডিষ্ট্ৰিবিউশ্যন প্ৰজেক্টৰ আণ্ডাৰত ভেকেঞ্চি ওলাইছে। ইয়াতে পোষ্টবোৰৰ নাম দি আছে অটোকেড এক্সিকিউটিভ, ছুপাৰভাইজাৰ পোষ্টটোৰ কাৰণে ইয়াতে কৈছে টু হুইলাৰ মানে বাইক বা স্কুটিত থকাটো বাধ্যতামূলক হয়। তাৰপিছত পোষ্ট আৰু দি আছে ড্ৰাইভাৰ, আৰু এই ড্ৰাইভাৰ পোষ্টটোৰ কাৰণে আপোনাক ট্ৰেক্টৰ আৰু মিনি পিকআপ আপোনাৰ চলাব জানিব লাগিব। আৰু নেক্সট ইয়াতে দি আছে হেল্পাৰ। তো এইকেইটা পোষ্ট ইয়াতে আছে। ইয়াতে এপ্লাই কৰিব হ'লে আপোনাৰ ৰেজিউমেখন এই হোৱাটছএপ নম্বৰটোত আপুনি হোৱাটছএপৰ থ্ৰুৱেদি পঠিয়াই দিব পাৰিব। নেক্সট ইয়াতে দি আছে ভেকেঞ্চি এট নিকাপ এডুকেশ্যন হাতীগাঁও গুৱাহাটী। তো NICAB নিকাপ এডুকেশ্যন হাতীগাঁও গুৱাহাটীৰ পৰা ভেকেঞ্চি ওলাইছে। ইয়াতে পজিশ্যন দি আছে টেলিকলাৰ। তো টেলিকলাৰৰ পোষ্ট আছে। ইয়াতে এপ্লাই কৰিব হ'লে আপুনি এই কণ্টেক্ট নম্বৰটোত কণ্টেক্ট কৰি বাকী ডিটেইলছবোৰ জানি ল'ব পাৰিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভাল লাগিছে কাইণ্ডলি লাইক এটা কৰি দিব, আৰু কিবা যদি আপোনাৰ ডাউট থাকে নিশ্চয় আপুনি কমেণ্ট বক্সত জনাব। আমাৰ চেনেলটোক এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।